এক গৌৰৱোজ্জ্বল দিন। আজিৰ দিনটো 10 ডিচেম্বৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। যিটো আমাৰ অসম আন্দোলন আৰম্ভ হৈছিল, যেতিয়া নিৰ্বাচন প্ৰত্যাহাৰ কৰা হৈছিল, বিদেশী নাগৰিকে ভোটাৰ তালিকা সম্পূৰ্ণ হৈ আছিল, সেই সময়ত অসম আন্দোলনৰ সৃষ্টি হৈছিল। আৰু অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰে সেই সময়ত ভৱানীপুৰত আবিদা আহমেদ ডাঙৰীয়ানীয়ে যেতিয়া নমিনেশ্যন দিবৰ কাৰণে আগবাঢ়িছিল, তেতিয়া তাত বাধা প্ৰদান কৰা হৈছিল অহিংসভাৱে, আৰু তেওঁক নৃশংসভাৱে হত্যা কৰা হৈছিল। আৰু সেই দিন আজিও আমাৰ মাজত জিলিকি আছে বা অন্তৰত সদায় দাগ বহাই থৈ গৈছে। আমি সেই সময়ত আন্দোলনকাৰী আছিলোঁ। আৰু আজি আমাৰ অসম চৰকাৰৰ বিশেষ পদক্ষেপত 2025 চনৰ 10 ডিচেম্বৰ তাৰিখে চৰকাৰীভাৱে যিহেতু আজি এই শ্বহীদ দিৱসটো পালন কৰা হৈছে, 860গৰাকী শ্বহীদৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰি তেখেতলোকৰ মনৰ কল্পনাবিলাক অনাগত দিনত উঠি অহা প্ৰজন্মই যাতে পূৰ্ণ কৰিব পাৰে, অসমীয়া জাতিটোক যাতে স্বাভিমানী জাতি হিচাপে জীয়াই ৰাখিব আমি পাৰোঁ, তাৰ কাৰণে শ্বহীদ স্মাৰক এক আজি প্ৰতিষ্ঠান আজি নিৰ্মাণ কৰা হৈছে, যাৰ জৰিয়তে 860গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি তাত ৰখা হ'ব। উঠি অহা প্ৰজন্মই এই শ্বহীদ স্মাৰক ভাগ আজি ভাৰতবৰ্ষৰ উচ্চতম আজি স্মাৰক হিচাপে নিৰ্মাণ হ'ল। আৰু এই স্মাৰকৰ পৰা এই স্থানলৈ যেতিয়া আহিব উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী হওক, যুৱ প্ৰজন্ম হওক বা বহিৰাজ্যৰ পৰা যিকোনো ৰাইজ যেতিয়া আহিব, তেতিয়া এটা স্বাভিমান অসমীয়া জাতিটোৰ জিলিকি উঠিব। তেওঁলোকে স্বাভিমানী অসমীয়া জাতিটোৰ বিষয়ে জানিব আৰু অহিংসভাৱে জাতিটোৰ কাৰণে নিৰবিচ্ছিন্নভাৱে সেইসকল শ্বহীদে কাম কৰাৰ কাৰণে, আজি তেখেতলোকে প্ৰাণ আহুতি দিয়াৰ কাৰণে আজি আমি এখন সৰ্বাংগ সুন্দৰ অসম পাবলৈ গৈ আছোঁ, য'ত অসমীয়া জাতি সুৰক্ষিত হ'ব লাগিব, য'ত খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হ'ব লাগিব। তাৰ কাৰণে আমাৰ চৰকাৰে নিৰন্তৰভাৱে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত। আৰু মই শ্বহীদ পৰিয়ালৰ প্ৰতিটো পৰিয়াললৈকে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ, তেখেতলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ পৰিয়ালত ইমান এগৰাকী স্বাভিমানী অসমীয়া জন্ম লাভ কৰিছিল, তাৰ কাৰণে তেখেতলোক সৌভাগ্যৱান। আৰু এই পবিত্ৰ শ্বহীদ দিৱস উঠি অহা প্ৰজন্মক আহ্বান জনাব বিচাৰিছোঁ, এই 10 ডিচেম্বৰে আমাক সদায় সোঁৱৰাই ৰাখিব জাতিটোৰ প্ৰতি দায়বদ্ধতা, দেশখনৰ প্ৰতি দায়বদ্ধতা আৰু অসমখনৰ প্ৰতি দায়বদ্ধতাটো উঠি অহা প্ৰজন্মৰ মাজত এই স্মাৰক আজি যি মুকলি কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এয়া আমাক সদায় আমাৰ মনত জগাই তুলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।